ইছলাম ধৰ্ম ত্যাগ হিন্দু ধৰ্ম গ্ৰহণ সোণাপুৰৰ কচুতলিৰ এটা পৰিয়ালৰ ধৰ্মান্তকৰণৰ পাছত হাফিজ আলী হ'ল ৰাহুল বড়ো পত্নী ৰিজৱালা বেগম হ'লগৈ ভূমিকা বড়ো। নমস্কাৰ, মোৰ নাম হাফিজ আলী। আজিৰ পৰা মই ইছলাম ধৰ্ম পৰা মই হিন্দু ধৰ্ম গ্ৰহণ কৰিছোঁ। আজিৰ পৰা ইছলাম ধৰ্ম মই ত্যাগ কৰিছোঁ। আজিৰ পৰা মোৰ নাম আজিৰ পৰা হ'ল ৰাহুল বড়ো। ঘৰত ককাই আছে, ককাই ভাই বোৱাৰী এইগিলা আছে। তেওঁলোকে গম পায়? তেওঁলোকে সেইদিনা মোক ৰাস্তাত পাইকে সুধিছে, কয় আমাৰ একো ক'ব লগা নাই। আগতে হিন্দু আছিলোঁ, হিন্দুৰ পৰা মুছলমানৰ লগত গৈছিলোঁ, বিয়া হ'ল। মুছলমানৰ পৰা এতিয়া আকৌ হিন্দু হৈছোঁ। সিহঁতৰ ঘৰৰ মানুহ অকণমান দিগদাৰি কৰি আছিলে কাৰণে আমি নিজে সুচিমতেদি হিন্দু হৈছোঁ। পত্নী পূৰ্বে আছিল জনজাতীয় পৰিয়ালৰ সদস্য। কিছু বছৰ পূৰ্বে কচুতলিৰ হাফিজ আলীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। স্বামীৰ পৰিয়ালে হেনো আদৰি লোৱা নাছিল দুয়োকে। সেয়ে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণৰ সিদ্ধান্ত লয় দুয়ো। ঘৈণীয়েকজনী বিয়া পাতিছিলোঁ, বিয়া পাতাৰ পিছতে মোক ঘৰত থাকিব দিয়া নাই হিন্দু বুলিকে। মই বাহিৰা জেগাত ভাড়া ৰৈছোঁ, বহুত কষ্ট কৰি ধৈৰ্য হৈছোঁ। তাৰপিছত আমাৰ তাতে কচুতলিত যেতিয়া উচ্ছেদ অভিযান চলিছে, উচ্ছেদ অভিযান চলাৰ সময়ত মোক ঘৰৰ মানুহে মাটিকে লৈ গৈছে। মাটিকে লৈ যোৱাৰ পিছতে মই থাকিলোঁ। তাৰপিছত তাতে আমাৰ কালী মন্দিৰ এখন আছে, কালী মন্দিৰৰ দাদাহঁতে পূজা পাতিছে, তাতে মই আহিলোঁ চাব। তাৰপিছত দাদাহঁতে ক'লোঁ এনেকুৱা কথা, মই হিন্দু ধৰ্ম ল'ম। তাৰপিছত দাদাহঁতে ক'লা যে আমি কৰি দিম, 1 মাহ ধৈৰ্য ধৰা, আমি চব কৰি দিম, ব্যৱস্থা কৰি দিম, তুমি ইমান টেনশ্যন হ'ব নালাগে। চব গোটাই কিনি কাম হ'ল। আজি ৰখি মানে আজিয়ে এইখিনি কাম হ'ল। মুণ্ডনে কাম ক'ৰ্ট এফিডেভিট কৰা হৈছে। আজি 2 মাহমান হৈ গ'ল। দিগাৰু নৈৰ পাৰত কৰে মুণ্ডন, তাৰপিছত সম্পন্ন প্ৰায়শ্চিত্ত কাৰ্যসূচী। এলেঙাৰ হৰে কৃষ্ণ মন্দিৰত হোম যজ্ঞ আৰু নাম প্ৰসংগৰে হিন্দু ধৰ্ম গ্ৰহণ কৰে দম্পতীহালে। এই ৰীতি নীতি সম্পন্ন কৰাৰ সময়ত উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ সদস্য। এই পৰিয়ালটি হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছিল, হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল। আৰু সেই সময়তে আমি সংঘ পৰিয়াল বিশ্ব হিন্দু পৰিষদৰ বজৰং দলৰ কৰ্মকৰ্তাসকলৰ সৈতে তেওঁলোকক সংযোগ ঘটাই দিছিল। আৰু বিগত 2 মাহত তেওঁলোকে যিখিনি আইনী প্ৰক্ৰিয়া আছিল, সেই আইনী প্ৰক্ৰিয়া সম্পন্ন কৰিলে। এই আইনী প্ৰক্ৰিয়াখিনি সম্পন্ন কৰাৰ পিছত আজি দিগাৰু নদীৰ পাৰত তেওঁলোকৰ মুণ্ডন প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হ'ল। খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণ আৰু লভ জিহাদ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সদস্যৰ। গুৰুত্বপূৰ্ণ কথা যে ইয়াৰ পিছত যাতে তেখেতক কোনো ভয় ভাবুকি নিদিয়ে বা কোনো ধৰণৰ যাতে অন্যায় অত্যাচাৰ নকৰে। ৰাহুল বড়োক আমি বজৰং দলৰ বিশ্ব হিন্দু পৰিষদে সদায় আমন্ত্ৰণ জনালোঁ। বিশ্ব হিন্দু পৰিষদে আমাৰ যি মাৰ্কাং অঞ্চল আছে, পাহাৰ বান্দৰগুক বুলি কওঁ, তাতে বহুত ধৰণৰ খ্ৰীষ্টান ফেমিলি আমি অলৰেডি হিন্দু বনাই আছোঁ। গতিকে এই খ্ৰীষ্টানৰ যিটো ধৰ্মান্তকৰণৰ অগ্ৰাসন, সেই ৰোধ কৰিব লাগিব। বা মুছলমানসকলে ল'ৰা কিছুমানে আমাৰ খিলঞ্জীয়া বা হিন্দু ছোৱালীবিলাকক যেনেকৈ মিছা কথা কৈ লাভ জিহাদ যিটো আমি কওঁ, প্ৰেমৰ চলনে তেওঁলোকে ধৰ্মান্তকৰণ কৰে, সেইবোৰ প্ৰক্ৰিয়াটো আমি কাম কৰি আছোঁ। এইবোৰ বন্ধ হ'ব লাগিব। সোণাপুৰৰ পৰা কমল কৃষ্ণ ডেকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।